নমস্কাৰ লোকসে মুহূৰ্তৰ অনেক খবৰ এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে আৰু এইবাৰ চৰাঞ্চলৰ কিশোৰীক প্ৰেমৰ জালত পেলাই বহিৰাজ্যত বিক্ৰী কৰা ঘটনা সংঘটিত হৈছে প্ৰেমৰ জালত পেলাই বহিৰাজ্যত বিক্ৰী কৰা ঘটনাৰে জড়িত এজনক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে এই মুহূৰ্তৰ সবিশেষ খবৰ লৈ আহিছো আৰু এইদৰে নলবাৰীত সংঘটিত হৈছে এই ঘটনা আপোনালোকে কৈছো নাৰী সৰবৰাহ এতিয়া আসতে সক্ৰিয় হৈ উঠা দেখিবলৈ পোৱা গৈছে আৰু বৰক্ষেত্ৰীৰ চৰাঞ্চলৰ এবাৰ কিশোৰীক বহিৰাজ্যত বিক্ৰী কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে প্ৰথম অৱস্থাত কিশোৰীগৰাকীক প্ৰেমৰ জালত পেলাই বহিৰাজ্যত বিক্ৰী কৰা ঘটনাই এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে সেই ঘটনা যেতিয়া পোহৰলৈ আহিছে সমগ্ৰ ঘটনাৰে জড়িত ৰেকিবুল আলী নামৰ এজন যুৱকক আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে বুলিও জানিব পৰা গৈছে আপোনালোকে কৈছো চৰাঞ্চলত এই ঘটনা সংঘটিত হৈছে বৰক্ষেত্ৰীৰ চৰাঞ্চলৰ কিশোৰীক বহিৰাজ্যত বিক্ৰী কৰা ঘটনা পোহৰলৈ আহিছে কিশোৰীগৰাকীক প্ৰথম অৱস্থাত প্ৰেমৰ জালত বন্দী কৰি ৰাজস্থানত বিক্ৰী কৰিছে বুলি জানিব পৰা গৈছে আৰু মুকালমাৰ হাপকাটা গাঁৱৰ ৰেকিবুল আলীৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন হৈছে যে ৰেকিবুল আলীয়ে প্ৰেমৰ চলনাৰে কিশোৰীগৰাকীক ৰাজস্থানত বিক্ৰী কৰিছে এই অভিযোগ এতিয়া ৰেকিবুল আলীৰ বিৰুদ্ধে উত্থাপন হৈছে আৰু সমগ্ৰ ঘটনা সন্দৰ্ভত ইতিমধ্যে ভুক্তভোগী পৰিয়ালে আৰক্ষীৰ কাষ চাপিছে আৰু ভাংনামাৰী থানাত ৰুজু হৈছে গোচৰ 12/25 নম্বৰ গোচৰ ৰুজু হৈছে বুলিও জানিব পৰা গৈছে আৰু ভাংনামাৰী আৰক্ষীয়ে ইতিমধ্যে নাৰী সৰবৰাহৰ সৈতে জড়িত ৰেকিবুল আলীক গ্ৰেপ্তাৰ কৰিছে বুলিও জানিব পৰা গৈছে আৰু কিশোৰী বিক্ৰীৰ ঘটনাত আসলে ৰেকিবুল আলী জড়িত ৰেকিবুল আলীৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন হৈছে আৰু এইদৰে ৰেকিবুল আলীক গ্ৰেপ্তাৰ কৰি কিশোৰীগৰাকীৰ সন্ধানত এতিয়া নামি পৰিছে আৰক্ষী নামি পৰিছে আৰক্ষীৰ অভিযান অব্যাহত ৰাখিছে কিশোৰীগৰাকীক বিচাৰি ফুৰিছে যিহেতু বহিৰাজ্যত কিশোৰীগৰাকীক বিক্ৰী কৰা হৈছে গতিকে কিশোৰীগৰাকীৰ সন্ধানত আৰক্ষী এতিয়া নামি পৰা পৰিলক্ষিত হৈছে আৰু ৰাজস্থান আৰক্ষীৰ সহযোগত ভাংনামাৰী আৰক্ষীয়ে ইতিমধ্যে ৰাজস্থানত উদ্ধাৰ কৰিছে সেই কিশোৰীগৰাকী চৰাঞ্চলৰ সেই কিশোৰীগৰাকী যিগৰাকী কিশোৰীক আচলতে ৰেকিবুল আলীয়ে প্ৰেমৰ জালত পেলাই বহিৰাজ্যত বিক্ৰী কৰিছে সেই বহিৰাজ্যত বিক্ৰী কৰা কিশোৰীগৰাকীক আৰক্ষীয়ে ইতিমধ্যে উদ্ধাৰ কৰিছে ৰাজস্থান আৰক্ষীৰ সহযোগত ভাংনামাৰী আৰক্ষীয়ে ৰাজস্থানত উদ্ধাৰ কৰিছে সেই কিশোৰীগৰাকীক আৰু কিশোৰীগৰাকীক সম্প্ৰতি ৰাজস্থানৰ শিশু সুৰক্ষা গৃহত ৰখা হৈছে বুলিও জানিব পৰা গৈছে আৰু অসম আৰক্ষীৰ পৰিদৰ্শক জ্যোতিষ কুমাৰীৰ নিৰ্দেশত শীঘ্ৰেই ৰাজস্থানলৈ ৰাওনা হ'ব সেই ভাংনামাৰীৰ আৰক্ষীৰ দলটি আৰু এই ঘটনাই এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে পুনৰলৈ কৈছো নলবাৰীত এইদৰে সক্ৰিয় হৈ উঠিছে নাৰী সৰবৰাহকাৰী চক্ৰ এতিয়া নলবাৰীত সক্ৰিয় হৈ উঠিছে বৰক্ষেত্ৰৰ চৰাঞ্চলৰ পৰা এইদৰে কিশোৰীক বহিৰাজ্যত বিক্ৰী কৰা ঘটনাই এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে কিয়নো কিশোৰীক প্ৰথম অৱস্থাত প্ৰেমৰ জালত বন্দী কৰে আৰু প্ৰেমৰ জালত পেলাই পৰৱৰ্তী সময়ত বহিৰাজ্যত বিক্ৰী কৰে এই চক্ৰটোৱে এই নাৰী সৰবৰাহকাৰী চক্ৰটোৱে আৰু লগতে মুকালমাৰ হাপকাটা গাঁৱৰ ৰেকিবুল আলী নামৰ সেই যুৱকজনৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন হৈছে যে ৰেকিবুল আলীয়ে প্ৰথম অৱস্থাত প্ৰেমৰ জালত পেলাই কিশোৰীক আৰু তাৰ পাছতে পৰৱৰ্তী সময়ত সেই বহিৰাজ্যত কিশোৰীক বিক্ৰী কৰে সেই অভিযোগ ৰেকিবুলৰ বিৰুদ্ধে উত্থাপন হৈছে আৰু তাৰ পাছতে আৰক্ষীয়ে সেই ৰেকিবুল আলীক সমগ্ৰ ঘটনাৰে জড়িত ৰেকিবুল আলীক গ্ৰেপ্তাৰ কৰিছে বুলি জানিব পৰা গৈছে আৰু যেহেতু কিশোৰীগৰাকীক বহিৰাজ্যত বিক্ৰী কৰিছে বুলি জানিব পৰা গৈছে গতিকে কিশোৰীগৰাকীক ৰাজস্থান আৰক্ষীৰ সহযোগত সেই কিশোৰীগৰাকীকো ভাংনামাৰী আৰক্ষীয়ে উদ্ধাৰ কৰিছে বুলি জানিব পৰা গৈছে আৰু এই ঘটনাই সম্প্ৰতি চাঞ্চল্যৰ সৃষ্টি কৰিছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099